ব্ৰেকিং নিউজ। শুৱালকুছিৰ ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ। আৰক্ষী LCRFৰ ভূমিকাক লৈ অসন্তুষ্ট ৰাইজ। স্থানীয় যুৱকে এনেদৰে কঢ়িয়াই আনিলে মৃতদেহ। দুদিন পূৰ্বে গা ধুবলৈ গৈ সন্ধানহীন হৈছিল শুৱালকুছিৰ বিশাল কলিতা নামৰ যুৱকজন। আমি পুনৰবাৰ জনাইছো এই মুহূৰ্তৰ এটি বিগ ব্ৰেকিং নিউজ। শুৱালকুছিত ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হোৱা যুৱকৰ আজি মৃতদেহ উদ্ধাৰ। আৰক্ষী LCRFৰ ভূমিকাক লৈ অসন্তুষ্ট হৈ পৰিছে ৰাইজ। স্থানীয় যুৱকে এনেদৰে কঢ়িয়াই আনিলে মৃতদেহ। দুদিন পূৰ্বে গা ধুবলৈ গৈ সন্ধানহীন হৈ পৰিছিল শুৱালকুছিৰ বিশাল কলিতা নামৰ এই যুৱকজন। এই শুৱালকুছি নদী আৰক্ষী আৰু SDRF বাহিনীৰ এক গাফিলতি চাওক। এই SDRF বাহিনীৰ গাফিলতি এই যোৱাকালিৰ পৰা নিৰুদ্দেশ হৈ থকা আমাৰ মৃতদেহ আজি উদ্ধাৰ হয় আৰু উদ্ধাৰ হোৱাৰ পিছত আমাৰ ল'ৰাই এনেকৈ নিজে দাঙি নিবলগীয়া হৈছে। স্থানীয় ল'ৰাই আমাৰ উদ্ধাৰ কৰিছে। স্থানীয় ল'ৰাই উদ্ধাৰ কৰিছে আমাৰ এই বিশাল কলিতাৰ মৃতদেহ। কিন্তু SDRFৰ গাফিলতিৰ বাবে আমি আমাৰ নিজৰ ল'ৰা আমি দাঙি নিবলগীয়া হৈছে। কিহৰ কাৰণে হাল্লা লাগিছে? কিহৰ কাৰণে হাল্লা মানে আমাৰ এটা সৰু ল'ৰা আজি দুদিন আগতে পানীত নিৰুদ্দেশ হৈছিল। আমি প্ৰথম শুৱালকুছি আৰক্ষী চকীত যেতিয়া আমি ক'লো লোকেশ্যন চালে সিহঁতে লোকেশ্যন ৰাতি দেখাই দিলে। আমাৰ 100-150 নিজৰ স্থানীয় যুৱকে ৰাতি লোকেশ্যনত কাপোৰখিনি পালে ল'ৰাটোৰ। তাৰপিছত যোৱাকালি ল'ৰাটো উদ্ধাৰৰ কাৰণে SDRFৰ মাত্ৰ 4-5জন কিবা যুৱক আহিছিল। আহি মাত্ৰ এটা ডুবাৰুৱে 2-3বাৰ ডুবাইছে গোটেই দিনটোৰ ভিতৰত। আমি ভিডিঅ' কৰি ৰাখিছোঁ। কালি নাপালে আৰু আজিও সিহঁতে অহাৰ কথা নাছিলে। আমাৰ যুৱকবিলাকে গৈ কিনে শুৱালকুছি ইমাৰ্জেঞ্চি ফায়াৰত মানে যেতিয়া গ'ল কালি গধূলি তেতিয়া সিহঁতে আজি অহাৰ প্ৰতিশ্ৰুতি দিছিলে। কিন্তু সিহঁত অহাৰ আগতে ৰিভাৰৰ এখন বোটে ছাইড চাব যাওঁতে স্থানীয় যুৱক এজনে মাছ মৰা যুৱক এজনে পাই কিনে মাতোতে মানে হাত মেলি দিওঁতে আমাৰ যুৱকবিলাকে তাৰ পৰা বডিটো উঠাই ছাইডত লৈ আহিছিলে। কিন্তু তাৰ পৰাও আজি 1.5 ঘণ্টা 2 ঘণ্টা হ'ল কোনো ধৰণৰ আৰক্ষীৰ সহায় সহযোগ নাই। SDRFৰ যোৱাৰ কেইজন আহিলে। আহি কিনে সিহঁতে মাত্ৰ ফটোৱে উঠিছে বডিটোৰ, বেলেগ একো কৰা নাই। তাৰে পিছতো আমি যেতিয়া কাক মাতো শুৱালকুছি আৰক্ষীৰ নাম্বাৰ নাই, আমাৰ এই ৰিভাৰৰ OCৰ নাম্বাৰ নাই। তেতিয়া আমাৰ যুৱকবিলাকে বহুত কষ্ট কৰি বডিটো এই 2 কিলোমিটাৰ খোজকাঢ়ি পানী খচি চেণ্ডেল খুলিব লাগে, বোকাত সোমাই ধাৰাত কোনো ধৰণৰ ষ্টেজ নাই, বডি আনা। সিহঁতৰ ডিপাৰ্টমেণ্টত এইবিলাক বস্তু থাকিব লাগে। সিহঁতৰ দায়িত্ব এইটো নহয় যে একবাৰ আহি সিহঁতে চাই কিনে যাওক। এইটোৱে যদি এইটো অকল মুখ্যমন্ত্ৰীৰ সমষ্টি বুলি আমি নকওঁ, মই নাম নলওঁ আৰু। কিন্তু এইটো কাৰোবাৰ আমাৰ মাজু দেউতা এটা ঢুকাইছে, তাৰে পিছত খৰি দিব আহোঁতে এইজন যুৱকৰ মানে আত্মঘাতী হ'ল। এনেকুৱা ষ্টেজত সিহঁতে আমাক কিমান নিজে আমি নাহোঁতে সিহঁতে আহি কিছুমান কাম কৰিব লাগিছিল। কিন্তু আজি যিমান দুখ লাগিছে মাৰি মানে কি ভাষা নাই আৰু। এনেকুৱা যেন কাৰো লগত নহয়। আৰু বিশেষকে এই ডিপাৰ্টমেণ্ট কেইটাৰ বছৰত 1 দিন বা 2 দিন কাম থাকে, কিয় সিহঁতে ভালকে কাম নকৰে সেইটো আমাক উত্তৰ লাগে। আৰু সেইটো উত্তৰ মানে ৰাইজৰ ফালৰ পৰাই হওক কোনোবাৰ ফালৰ পৰা হওক দাবী জনা সকলোৰে দৰকাৰ।